দীপজ্যোতি তোমাৰ ঘৰৰ কাম আৰম্ভ কৰিলো দেই। মা দেউতালৈ মনত পেলাই মনটো দুখ কৰি নাথাকিবা হা। জন্মতে সি মাকক হেৰুৱাইছিল আৰু আজিৰ পৰা 7 মাহৰ আগত দেউতাকক হেৰুৱাইছিল। ইমান সৰু ল'ৰাটোৱে অকলশৰে এখন জৰাজীৰ্ণ ঘৰত দিন পাৰ কৰি আছিল। আমি তাক এখন পকী ঘৰ সাজি দিবলৈ গোলাঘাটৰ পৰা বৰপেটা পালোহি। যোৱাকালি আহিয়ে আমি চিমেণ্ট বালি টিন পাতকে ধৰি সকলোবোৰ বস্তু ষ্টক কৰি আমি পুৱা 7 বজাৰ পৰা কাম আৰম্ভ কৰিলো। একচুৱেলি আমি বেলেগ জেগাত ইয়াতকৈ সোনকালে আৰম্ভ কৰো, কিন্তু ইয়াত সমস্যাটো হৈছে যে আমি ইয়াৰ ওচৰৰ মানুহৰ ঘৰত থাকিবলৈ তেওঁলোকৰ কোনো ধৰণৰ এক্সট্ৰাকে ৰুম নাই, ব্যৱস্থা কৰিব পৰা নাই। আচলতে এজনে কালি দিছিলে আমাক থাকিবলৈ ব্যৱস্থা কৰি দিছিলে, যিজনে মোক এই খবৰটো দিছিলে, কিন্তু তেওঁ আমাক এখন বাৰান্দাত থাকিবলৈ দিলে, টেবুলৰ ওপৰত শুবলৈ দিলে, কোনো কাপোৰ কানি নাই। সেইবাবে আমি যাব লগা হ'ল হাউলিলৈ হোটেল ল'বলৈ। ইয়াৰ পৰা 25 কিলোমিটাৰ আঁতৰৰ পৰা আহিছোঁ আৰু সেই 25 কিলোমিটাৰ আঁতৰৰ পৰা আহি এনেদৰে সোনকালে কাম কৰাটো আচলতে অসম্ভৱ। উপায় নাই, যেনেকৈ হ'লেও ল'ৰাটোৰ বাবে ঘৰখন আমি সাজি থৈ যাব। যোৱাকালি ভিডিঅ'টো যেতিয়া দিছিলোঁ দীপজ্যোতিক নিবৰ বাবে বহুত মানুহ ওলাইছে, সি অকলশৰে থাকে বুলি বহুতে চিন্তা কৰিছে, কিন্তু দীপজ্যোতি আছিলে তাৰ মাহীয়েকৰ লগত, হয় নাই? মাহীয়েকৰ অসুস্থ হোৱাৰ বাবে ঘৰলৈ গুচি গৈছিলে, সি অকলে থাকিব লগা হৈছে। আৰু আজি আমি মাহীয়েকক মাতি আনিছোঁ যাতে আমি ঘৰটো ভালকৈ বনাই থৈ যোৱাৰ পিছত এগৰাকী অসুস্থ মহিলা এইটো ঘৰত থাকিব নোৱাৰে। সেইকাৰণে এতিয়া ঘৰটো বনাই দিয়াৰ পিছত মাহী ইয়াৰ লগত থাকিব আৰু মাহীয়েকে ইয়াক চোৱা চিতা কৰিব লাগিব। আপুনি আমাৰ দীপজ্যোতি মাহীয়েক ন? তাৰ লগত আপুনি আছিলে, কিন্তু মাজতে ঘৰলৈ গুচি গৈছিলে। আৰু পানী বৈ থাকে কাৰণে ঘৰত থাকিব নোৱাৰে, কিন্তু এতিয়াৰ পৰা আপুনি তাৰ লগত থাকিব লাগিব আৰু ঘৰটো ধুনীয়াকৈ বনাই যাম। থাকিব নাই? বঢ়িয়া। আমি এবেলাৰ ভিতৰত টিং খুলি নতুন টিং লগাই দিলোঁ। মাত্ৰ ৰেজিংখিনি লগাবলৈ আছে, এইখিনিও আৰু অলপ দেৰি পিছতে কমপ্লিট কৰি দিম। নোৱাৰি দেই, এইখিনি বেৰ আমি পাকঘৰত ইউজ কৰিব পৰা নাই। চাবি এইবিলাক খোলা বেৰ খোলা হৈ গ'ল, এই খুটা পৰিয়ে গৈছে। আনফালে আমাৰ ঢেলাই কামো আগবঢ়াই দিলে। আজি প্ৰথমতে কামখিনি হ'ব, আমি টিংটো লগোৱালৈ। ছেকেণ্ড কাম হ'ব আমি ৰুমটো ঢেলাই দি লওঁ, তাৰপিছত বেৰ চেৰ লগোৱাৰ পৰা ধৰি সকলোখিনি কাম। আৰু আমি খোৱা ব্যৱস্থা এনেদৰে গৈছে, ইয়াত চৌকা পাতি লোৱা গৈছে আৰু এই বজাৰ কৰি আনিছোঁ চাউল দাইল। আপোনালোকে বনাব লাগিব খালি ধুনীয়াকৈ, এওঁলোকে লাগি আছে বাৰু ধুনীয়াকৈ বনাব। গতিকে এনেদৰে আমি আচলতে আগুৱাই গৈছোঁ আমাৰ দীপজ্যোতিৰ বাবে। আমাৰ ঘৰ প্ৰায় এইপিনে টিং লগোৱা হৈ গৈছে, এইপিনেও বেৰ খুলি খুলি আহিছে। এতিয়া এই বেৰখিনি সম্পূৰ্ণ অঁতৰাই ইয়াত তৰ্জা বেৰ লগাম। এতিয়া যাওঁ বলক, তৰ্জা বেৰখিনি আমি ঠিক কৰোঁ। এতিয়া তৰ্জা বেৰটো হৈ যাব ন? এই দাদাই তৰ্জা বেৰটো একচুৱেলি নিজে বৈ পেলাই উলিয়াই, সেইখিনি আপুনি নিজে বব ন? নিজে বব, তেওঁ কিন্তু মেন পাৱাৰ কমি আছে, সেইকাৰণে আমাক একচুৱেলি 2 দিনৰ ভিতৰত লাগিব। আপুনি যিমান পাৰে ট্ৰাই কৰক, আমি যাবগৈ লাগিব 29 তাৰিখে ঘৰটো হেণ্ড অভাৰ দিমতো, সেইকাৰণে আপোনাক অনুৰোধ জনাইছোঁ। কৰিব পাৰিবনে? মই চেষ্টা কৰিম, চেষ্টা কৰিব লাগিলে আমাৰ মানুহ দিম, কিন্তু কৰি পেলাই উলিয়াই দিবলৈ মই আপোনাক অনুৰোধ জনালোঁ দেই। তো তৰ্জা বেৰৰ ইয়াত তৰ্জা উদ্যোগ বুলি আছে, চকা বাউসী, তাত আমি দায়িত্ব দিলোঁ। এইখিনি তৰ্জা বেৰ এনেকৈ ৰেডি কৰিব। এতিয়া নেক্সট যাওঁ বলক কাঠৰ বাবে। আমি দৰ্জা চৌকাঠ এখন আহিলোঁ, চৌকাঠ 2টা লাগিব আৰু এনেকুৱা খিৰিকী পাল্লা 3টা লাগিব। গ্লাছ ফিটিং কৰি দিবা। চৌকাঠটো আমাক আৰ্জেণ্ট হৈ আছে, যিমান পাৰা তুমি সোনকালে কৰা। দৰ্জাখন ভিতৰে 3 ফুট হ'ব আৰু 6.5 ফুট। চৌকাঠটো কিমান চাইজ বনাব লাগে গম পাইছা নহয়? গম পাইছোঁ, 3 ফুট লাগে। কাঠটো কিমান আছে? 3-4 কাঠ দিবা। 3-4 দিবা। গতিকে এজনক আমি চৌকাঠৰ দায়িত্ব দিলোঁ, আমি পাব লাগিব অতি সোনকালে হা। আমি আহি পাওঁ মানে এটা ৰুম প্ৰায় ঢেলাই কৰি হৈ গ'ল। এতিয়া এইটো ৰুমত ঢেলাই কৰিছে, তাৰপিছত আমি ৱাল গাঠা যাব। সেইখিনি যিমানটো পাৰোঁ আজি কৰিবলৈ চেষ্টা কৰিম। মোক লগ কৰিবলৈ আহিছে বিজনীবাৰ তপন দাস। বহুত দিনৰ পৰা ফোন কৰিছিলে, চিলিণ্ডাৰ এটা লৈ যাম বুলি কৈছিলে আশ্ৰমলৈ, কিন্তু এতিয়া সেই চিলিণ্ডাৰটো এই ল'ৰাটোক দি দিবা দেই। বিজনীবাৰ আৰু এওঁলোকো আহিছে লগত। বেচাকেইটা ভাত পানী খোৱা নাই, মোৰ লগত ঘূৰি ফুৰিছে কামত। ধন্যবাদ জনালোঁ দেই দীপজ্যোতি। এজন দাদাক মনত ৰাখিবা দেই, বিজনীবাৰ তোমালোকক চিলিণ্ডাৰ দি থৈ যাবই। ধন্যবাদ। ৱালৰ কাম হৈছেগৈ আৰু এইটো ইমান হাইট দিলে। দৰ্জাখন ঠিকে হ'বনে? কেই ফুট দিছে? 4.5 ফুট আছে ন এইটো দৰ্জা। আৰু এইপিনে এটা দৰ্জা, এইপিনে এখন দৰ্জা, 3খন দৰ্জা হ'ব। এইটো ঢালাই হৈ গ'ল, ঢালাই হৈ গ'ল। ওপৰতে টিং মাৰি আছে, টিঙৰ ফিনিচিং চলি আছে। প্ৰায় আবেলি হৈ গ'ল, সন্ধিয়া হ'ব হ'ল। এতিয়ালৈকে কাম ধৰি আছে, ৰেজিং লগাই আছে, ফিনিচিং হ'ব আৰু বেছি সময় নাই। সময় 6:20 মানে সন্ধিয়া লাগিলে। আৰু এতিয়া আমি লাইটৰ ব্যৱস্থা কৰিম। লাইটটো লৈ আহিছে হেল'জেন লাইট, আমাৰ গোলাপ লাইট। হেল'জেন লাইটটো গোলাপ এটা ফিটিং কৰি দিয়ক, ৰাতি কাম চলিব। কাৰণ আপোনালোকক দেখাই দিছোঁ, এইটো লওক, এইপিনে আহক। এইপিনে আমাৰ ঢালাই কাম হৈ গ'ল, এইখন মাজৰ ৱালৰ কামো হৈ গ'ল। এতিয়া আমাৰ প্লাষ্টাৰ কাম চলিব, টিং লগা কাম আজি শেষ হ'ল। আৰু এইপিনে পাকঘৰৰ ৱাল গাঠি আছে আৰু ইয়াত খুটাৰ কাৰণে ফৰ্ম আৰু ঠিক কৰি আছে। গোলাপদা লাগি গ'ল লাইট ফিটিং কৰাত। আৰু এইপিনে আমাৰ দীপজ্যোতিও সহায় কৰি দিছে। ল'ৰাটোৱে বহুত কাম কৰি থাকে দেই। এইটো লাইটটো জ্বলি যায়, তুমি হেল'জেনটো হাতলৈ হৈ যায়, পেলাই দিবা আকৌ। চ' ল'ৰাটোৰ বাবে কামত লাগি আছোঁ। আজি দিনটোৰ ভিতৰত আপোনালোকে গম পালে কিমানখিনি কাম আমি আগবঢ়ালোঁ। প্ৰায়খিনি কাম শেষ হৈ গৈছে, মানে 50% শেষ কৰিছোঁ, 50% বাকী আছে। আজিৰ ভিডিঅ'টো মই ইমানখিনিলৈকে কৰিলোঁ আৰু আমি ৰাতি কাম কৰি থাকিম। আকৌ যাবগৈ লাগিব আমি হাউলিলে। কাইলৈৰ পৰা চাওঁ, যদি সুবিধা হয় আমি থাকিবলৈ চেষ্টা কৰিম। যিহেতু আমি কাইলৈৰ পৰা আৰু ৰাতি কাম হ'ব। 29 তাৰিখে আমি যিহেতু হেণ্ড অভাৰ দিম বুলি দিন ধাৰ্য কৰিছোঁ। আমাৰ দীপজ্যোতিৰ বাবে এখন নতুন ঘৰ, আৰু দীপজ্যোতি মাহীয়েকো ইয়াত তেতিয়াৰ পৰা থাকিব। আপোনালোকে চিন্তা কৰিব নালাগে। যিসকলে ভাবি আছিলে যে অকলশৰীয়া ল'ৰা লৈ যাওঁগৈ দিয়ক বুলি ভাবিছে, তেওঁলোকে চিন্তা নকৰিব। মাহীয়েকক মতাই আনিলোঁ, মাহীয়েক এটা ধুনীয়া এখন ঘৰত থাকিব। লগতে দীপজ্যোতি মাহীয়েক যাতে সুস্থ হৈ থাকে কামনা কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ অহাকাইলৈ ভিডিঅ' পাই আছে। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।